বকুৰ কলিয়াবৰীত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় বন বিভাগে। শূন্যলৈ এজাই গুলী চালনা কৰিছে বন বিভাগে। চেগুন কাঠভৰ্তি এখন বাহন জব্দ কৰাক লৈ উত্তেজনাৰ সৃষ্টি হয়। একাংশ স্থানীয় যুৱকে আবদ্ধ কৰে বাহনখন AS01 EC 2561 নম্বৰৰ বাহনখনৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে বুজন পৰিমাণৰ চেগুন কাঠ। তাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ গৈ বামুনিগাঁও বন বিভাগৰ এখন বাহন আৰু বন বিভাগে অসাধু ব্যৱসায়িক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰিছে। এতিয়া স্থানীয় লোকসকলে 2-3জনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। বিদ্যুৎ দাস নামৰ এজন যুৱকক আটক কৰিছে বন বিভাগে। মোবাইলত বন্দী হৈছে আটক কৰা যুৱকজনৰ প্ৰহাৰ কৰা সেই দৃশ্য। অৱশ্যে ঘটনাস্থলীত উপস্থিত হৈ গৈ বকো আৰক্ষী। নেখাৰ ভাগতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শূন্যলৈ গুলীচালনা কৰিবলগীয়া হৈছে। শূন্যলৈ গুলীচালনা কৰিছে বন বিভাগে। চেগুন কাঠভৰ্তি এখন বাহন জব্দ কৰাক লৈ নেখাৰ ভাগত দেখিবলৈ পোৱা গৈছে বকুতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। বকুৰ কলিয়াবৰীত এই ঘটনাটো সংঘটিত হৈছে। কিছু দৃশ্যাংশ আছে, সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হৈছে বন বিভাগে। শূন্যলৈ এজাই গুলীচালনা কৰিছে বন বিভাগে। চেগুন কাঠভৰ্তি এখন বাহন জব্দ কৰাক লৈ উত্তেজনা। একাংশ স্থানীয় যুৱকে আবদ্ধ কৰিছিল এই বাহনখনৰ নম্বৰ হৈছে AS01 EC 2561 নম্বৰৰ এই বাহনখনৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে বুজন পৰিমাণৰ চেগুন কাঠ। তাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ গৈ বামুনিগাঁও বন বিভাগৰ এখন বাহন আৰু বন বিভাগে অসাধু ব্যৱসায়িক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় লোকৰ 2-3জনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। এতিয়া এইসকল লোকে বিদ্যুৎ দাস নামৰ এজন যুৱকক আটক কৰে বন বিভাগে আৰু মোবাইলত বন্দী হৈছে যুৱকজনক প্ৰহাৰ কৰাৰ সেই দৃশ্য। অৱশেষত ঘটনাস্থলীত উপস্থিত হয় বকো আৰক্ষী। এখন গাড়ী মানুহ এজনক খুন্দাব ওলাইছিলে। সেই ক্ষেত্ৰত আমি গাড়ীখন আটা বাঢ়িলোঁ যে গাড়ীখন ধৰ আমাৰ লগৰ কেইজনমান আগত আছিলে। আগতে গাড়ীখন ধৰি দিলে। ধৰণে গাড়ীখন কাঠৰ গাড়ী আছে, অভাৰ চেগুন কাঠ লোড। গাড়ীখন কাৰ হয় নাজানো, কিন্তু গাড়ীখন অভাৰ চেগুন কাঠ লোড, সৰু ছটা হাতী নে কি বোলে ঠিক তেনেধৰণৰ গাড়ী। তাৰ গাড়ীখন আমি ধৰা 10 মিনিটো হোৱা নাই। তাৰপিছত সিপানৰ পৰা গাড়ীখনৰ সন্মুখৰ পৰা অপজিট ছাইডৰ পৰা এখন বলেৰো আহিছে। আহি পিনে আৰ্মছ উলিয়াই পিনে আমাক কৈছে যে কি বুলি কয়, ধৰ ইহঁতক ধৰ বন্দুক ধৰি মানে কৈছে ধৰ ইহঁতক ধৰ। আমি সুধিলোঁ, বাইদেউ এজন ওলাই আহিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হয় তেখেত, নামটো নাজানো মই। গোটেইবিলাক ওলাই আহিছে, ওলাই পিনে কৈছে ধৰ ইহঁতক ধৰ। মই বাইদেউ সুধিলোঁ, বাইদেউ আপুনি কি কথা কৈছে হে ধৰ বুলি ক'লে? গম পাইছা নাই? মই তেনেকৈ ক'লোঁ, কওঁতে কি কৈছে, কি গাড়ীখন কি আছে? বাইদেউ আপুনি চাই লওক, গাড়ীখন আমিহে ধৰিছোঁ না, আপুনি চাই লওক, আপোনালোকৰ দায়িত্ব কাঠ কিবা আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ। কিন্তু কি বুলি কয়, গাড়ী আমি ধৰোঁ। আমাৰ লগৰ ল'ৰা এজনে তাৰমানে কৈ আছে যে এইখিনি কথা যে কি বুলি কয়, এনেকৈ গাড়ী যাই থাকে, তহঁতে কি কৰি থাকা? ঠিক তেনেকৈ কৈ থাকোঁতে এটা পনে নতুনকৈ জইন কৰা চাগে ল'ৰা ক'লাকৈ 2-3জনমান আছে। সিহঁতে আহি কিনে ডাইৰেক্ট সিহঁতক আমাৰ লগৰটোক ঢাকাই দি মাৰি দিল একবাৰে। এতিয়া খালটোত পেলাই দিছে, দেখাই দিব পাৰোঁ এতিয়াও। তাৰপিছত পেলাই দিয়াৰ পিছত সিহঁতে কৈছে কি আমাক মাৰিছে, আমাক বাইট কৰিছে, আমাক অন ডিউটিত মাৰিছে। ঠিক তেনেকুৱা হৈছে কি তেখেতক গাড়ীৰ ভিতৰত উঠাই লৈছে। গাড়ীৰ ভিতৰত ফুটেজ চাব আপোনালোকে, আমাৰতো ভিডিঅ' ৰেকৰ্ড গোটেইখিনি আছে, চাব, গোটাই দেখাই দিব পাৰোঁ আমি। গম পাইছে? আমাৰ ল'ৰাক লৈ যাই পিনে সিহঁতে আমিয়ে গাড়ীখন ধৰিলোঁ। সিহঁতৰ সক্ষম নাছিল নেকি জীৱনটোত? পুৰাং গাড়ী, ডাইৰেক্ট কাঠ আছে, চেগুন কাঠ আছে, ফুটেজবিলাক গোটেই আছে নহয় আমাৰ লগত। ফায়াৰিং কৰিছে ইয়াতে আৰু ইমান ল'ৰাই বোলে গোটেই ৰাইজখনেই বোলে সেই বুলি কৈছে, কি বুলি কয়, কাঠৰ বেপাৰী বোলে, ৰাইজখনে কাঠৰ বেপাৰী এনেকৈ কৈছে বাইদেউজনে। আমি কাঠৰ বেপাৰ কৰি আছোঁ নেকি ইয়াত? গাড়ীখনেই ধৰিছোঁ। মোৰতো একো দোষ নাই, মই হ'লো সাধাৰণ গাঁৱলী এটা ল'ৰা। মই কিবা শব্দ শুনা পাই ৰাস্তাত ওলাই আহিলোঁ, উল্টা মোকে ধৰিছে এতিয়া খামোচ মাৰি ধৰোঁতে মোৰ এতিয়া চলা পৰ্যন্ত চিৰি গৈছে, গুদাম পৰ্যন্ত চিৰি গৈছে। মানে সিহঁতৰে মানে কনষ্টেবল হৈ কিজানি ফৰেষ্টৰৰ, মানে ইয়াতে খামোচ মাৰি ধৰিছে এনেকৈ। মানে তুমি কিবা ধৰ ইয়াতে মানে সিহঁতে মাৰিছে, আমাক আহি তাহা এটেক কৰিছে। মানে সিহঁতক ধৰ মানে বন্দুক, মোক এনেকৈ বন্দুক দেখে মানে কৈছে। মইতো ভয় কৰিমেই অভিয়াছলি। ব্লেংক ফায়াৰ কৰিছে নেকি? মোৰ সন্মুখতে কৰিছে ব্লেংক ফায়াৰ, ওপৰ ফালে। মানে এতিয়াও মানে সেইটো কি কয়, সেইটো আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।